বিহুৰ বতৰত নিমন্ত্ৰণ থাকেই নহয়নে? লগতে ঘৰত আলহীও আহি আছে। এইকেইদিন মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ মাতটো শুনিছেনে ইমান বেয়া হৈছে, টনচিল হৈ অৱস্থা নাই, মাত নোলায়। আজি যেন তেন ওলাইছে আৰু ভগা ভগা মাতেৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু আজি নিমন্ত্ৰণ আছিলে আইমণিৰ ঘৰত। তাই আমাৰ সৰু বাইদেউৰ ৰিলেটিভৰ হয়, গতিকে আমাক আজি ভাত খাবলৈ নিমন্ত্ৰণ কৰিলে। আৰু আমি গৈ পোৱাৰ আগতে বাইদেউহঁতে কথা পতাত ব্যস্ত হৈ আছে, যিহেতুকে এতিয়া বিহুৰ বতৰ। সেইকাৰণে চাদৰ মেখেলা পিন্ধি আহিলোঁ। মই পিন্ধি ভালেই পাওঁ। প্ৰথমেই আমাক চাহ খাবলৈ দিলে। ইমানবোৰ পিঠা বনাইছে তাই, নান কাটা, নিমকি, লগতে বৰপিঠা, তিলপিঠা বহুত বনাইছে। অকলে সকলোখিনি কৰিছে, বহুত কৰ্মী কাজি তাই, মোৰ নিচিনা নহয় বাৰু। তাৰপিছত প্ৰথমে ল'ৰা ছোৱালীকেইটাক খাবলৈ দিছে। ইমানবোৰ আইটেম বনাইছে। আমাৰ ল'ৰাটো দেখিছেনে ভিডিঅ' কৰোঁতে মোৰ মুখলৈ কেনেদৰে চাই আছে, খং উঠিছে তাৰ। সি বৰ বেয়া পায় আৰু আমাৰ ছোৱালীজনী নিজেই খাবলৈ বহিছে, নেখালে কিন্তু। ইমানবোৰ যে আইটেম বনাইছে, চিকেন, মাটন, মাছ, লগতে পদিনাৰ চাটনি, চালাড আৰু মিক্স ভাজি এখন, দালি, লাষ্টত যে চুইট ডিছটো যে বনাইছে আৰু ক'বলগীয়া, চবেই খুজি খুজি খাইছে। বনাইছিলে ফ্ৰুইট চালাড, ইমান ধুনীয়া হৈছে, শলাগ ল'বলগীয়া। তৃপ্তিৰে এসাঁজ খালোঁ, আপোনালোককো দেখুৱালোঁ। নমস্কাৰ।